আন্দোলন শক্তিশালী অদমনীয় ৰূপ ধৰাৰ সময়তে বিজেপিৰ কূটকৌশলৰ গোপন অংশীদাৰ একাংশ নেতাৰ চক্ৰান্তত আন্দোলন স্তিমিত হৈ গৈছিল। দীপাংকৰ নাথৰ যিটো নাটকীয় বিজেপি গমন সেইটোৱে প্ৰমাণ কৰিলে বজৰং দল যে RSSৰ দল কোনো সন্দেহ নাই। কা আন্দোলনৰ তথাকথিত ব্যৰ্থতা এইটো বিষয়লৈ মই আহিলোঁ। এইকেইদিন টিভি কাকত ৰাজহুৱা মঞ্চৰ পৰা বাৰে বাৰে উচ্চাৰিত হৈছে এটা কথা, কা আন্দোলন বিফল হ'ল। কা আন্দোলনে সমাজত গতি দিব নোৱাৰিলে। ইত্যাদি। অথচ এই ভাষ্যকাৰসকলে নিজেই তন্নতন্নকৈ ৰাইজক বুজাই কেনেকৈ একাংশ নেতাৰ গোপন আপোচ আৰু বিশ্বাসঘাতকতাৰ ফলত আন্দোলন সেনেকি চেঁচা পৰি গৈছিল। অৰ্থাৎ আন্দোলন ব্যৰ্থ হোৱা নাছিল, বৰং আন্দোলন শক্তিশালী অদমনীয় ৰূপ ধৰাৰ সময়তে বিজেপিৰ কূটকৌশলৰ গোপন অংশীদাৰ একাংশ নেতাৰ চক্ৰান্তত আন্দোলন স্তিমিত হৈ গৈছিল। এইটো কিন্তু ইতিমধ্যে দীপাংকৰ নাথৰ যিটো নাটকীয় বিজেপি গমন সেইটোৱে প্ৰমাণ কৰিলে। ইমান দিনে বিজেপিক নানা ধৰণৰ গালি সপনি পৰি থকা তাৰ বিৰুদ্ধে অভিযোগ দিয়া মানুহজনে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই খুব ভাল কাম কৰিছে, বিজেপিয়ে ভাল কাম কৰিছে, মই বিজেপি কৰিছোঁ। ইমান দিন বেয়া কাম কৰি থকা মানুহ চৰকাৰটো ভাল কাম কৰা হ'ল। এই ধৰণৰ কিছুমান আবোল তাবোল বকি পেলাই আমাৰ মানুহক তেওঁলোকে বিভ্ৰান্ত কৰিছে। এতিয়া আৰু এটা কথা মই ৰাইজক সবিনয়ে জনাই থওঁ যে লতাশিল ফিল্ডৰ পৰা যেতিয়া আঁতৰাই নি ইঞ্জিনিয়াৰিং স্কুলৰ পথাৰত নানা ধৰণৰ বক্তৃতা, ভাষণ, নৃত্য গীত এইবিলাক আৰম্ভ হ'ল আন্দোলনৰ নামত, তেতিয়াই কিন্তু লগে লগে খবৰৰ এটা কলমত, খবৰ বুলি এখন কাগজ আছে, মই ৰাইজক লিখিছিলোঁ, 7 দিনৰ মূৰে মূৰে প্ৰকাশ পায়, ৰাইজক মই উদ্দেশ্য কৰি লিখিছিলোঁ যে এইটো বৰ বিপদজনক কাম হৈছে, এনেকৈ আন্দোলনটো কিন্তু চেঁচা পৰি যাব। আৰু কিছুমান কথা কৈছিলোঁ যে 5জন শ্বহীদক তেতিয়ালৈকে নেতাসকলে ঘটনাটো হৈ যোৱাৰ তেওঁলোকৰ মৃত্যুৰ কেইবাদিনৰ পিছলৈকে তেওঁলোকক কিন্তু শ্বহীদ বুলি ঘোষণা কৰা নাছিল। এইটোতো মই ষড়যন্ত্ৰ গম কৈছিলোঁ। তাৰপিছত মানুহে ধৰিলে, মোৰ খবৰৰ কলমটো পঢ়িয়ে ধৰিলে নে বা নিজেই ভাবি ধৰিলে। ধৰাত মানে নেতাসকলে বাধ্য হ'ল তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰি। তাৰপিছত মানে মই কৈছিলোঁ যে এই নাটক চাটক এইবিলাক মানে অভিনয়, এই গান, এইবোৰে আন্দোলন আৰম্ভ কৰি দিব পাৰে, কিন্তু আন্দোলনটো সেইটো আন্দোলন কেতিয়াও হ'ব নোৱাৰে। আন্দোলনটো ৰাষ্ট্ৰীয় আন্দোলন হ'বই লাগিব। কিন্তু সেই কথাটো কিন্তু বহু মানুহে লক্ষ্য কৰা নাছিলে নেকি। আৰু তাৰপিছত লাহে লাহে গৈ পেলাই তেওঁলোকে এইটো এটা পৰ্বতে নিগনি প্ৰসৱ কৰাৰ দৰে ইমান ডাঙৰ আন্দোলন এটাই এটা বৰ বেয়া ফল দিল। গতিকে এতিয়াও আন্দোলন হ'লে হ'ব নোৱাৰে, হ'ব নালাগে ধৰণৰ যুক্তি আচলতে অৰ্থহীন। যদি আন্দোলনৰ প্ৰয়োজন আছে আন্দোলন কৰিবই লাগিব, কেৱল মানুহক সজাগ কৰিব লাগে। আৰু যদি কোনোবাই মানুহক ভাল পায়, মানে আমাৰ অসমীয়া মানুহক ভাল পায়, অসমৰ মানুহ, অসমীয়া মানুহ, তেনেদৰে সেইসকল মানুহে তেওঁলোকক সজাগ কৰিবই লাগিব। কাৰণ ইয়াৰ অবিহনে আমাৰ কি বিপদ হ'ব পাৰে মই ক'বলৈ গৈ আছোঁ। NRCত ভাৰতৰ বৈধ নাগৰিকে মানে নিজৰ নাম ভৰাব পাৰে। আৰু ইতিমধ্যে 2 কোটিৰো অধিক মানুহৰ তালিকাত নাম সোমাইছে। তাৰ ভিতৰত 5-6 হাজাৰ মান হয়তো ভুল হ'ব পাৰে,
ইমান ডাঙৰ এটা হিচাপ, ইমান ডাঙৰ গণনা আৰু বহু ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি সেইবোৰ অন্তৰ্ভুক্ত তালিকাৰ অন্তৰ্ভুক্ত কৰা হয় আৰু সেইটোৰ কিছু ভুল থাকিব পাৰে, যান্ত্ৰিক ভুল, মানুহৰ ভুল, কিন্তু সেই ভুল ৫,০০০-৬,০০০ বেছি হ'ব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত প্ৰতীক হাজেলা যিজন সমন্বয়ক, তেওঁ কিন্তু কৈছিলে যে ইতিমধ্যে ২৭% পুনৰীক্ষণ কৰা হৈছে, ২৭%, আৰু তেওঁৰ এই যুক্তি উচ্চতম ন্যায়ালয়ে মানি লৈছিল। আৰু তাত কেৱল ৰঞ্জন গগৈ নাছিল, নৰিমান বুলি এজন বিখ্যাত ন্যায়াধীশ তেওঁ আছিল। গতিকে আমি ভাবোঁ যে তেওঁলোকে এনেই ওপৰতে কথা কোৱা নাই, বহুত ভাবি চিন্তি আৰু বিশেষজ্ঞৰ পৰামৰ্শ লৈ তেওঁলোকে এইটো গ্ৰহণ কৰিছিল। গতিকে এতিয়া যে কিছুমান মানুহে কৈ আছে যিবিলাকে কেৱল মুছলমানক খেদিব খোজে, তেনেকুৱা মানুহে কৈ আছে ৫০-৬০ লাখ হ'ব। যে ৫০-৬০ লাখ কেনেকৈ হ'ব, কি ভিত্তিত তেওঁলোকে কৈছে? আন্দাজৰ কথা ক'লে নহ'ব নহয়। আনকি এতিয়া ধৰা এই অভিজিত ভট্টাচাৰ্য বুলি আছাম পাব্লিক ৱৰ্কছৰ যিজন মানুহ আছে, আৰু তেওঁৱে এতিয়া ৪০-৫০ লাখ হ'ব বুলি খুব চিঞৰ বাখৰ কৰি থাকে। এসময়ত আকৌ তেওঁ যেতিয়া খচৰা ওলাইছিলে তেতিয়া তেওঁ প্ৰতীক হাজেলা আৰু NRC খুব প্ৰশংসা কৰিছিল। তেওঁলোকৰ এটা মনোতুষ্টি ঘটাবৰ কাৰণেতো NRC হোৱা নাই। NRC হৈছে নিৰপেক্ষ বস্তুনিষ্ঠ এখন তালিকা। আচ্ছা, আৰু খুব মানে এটা দৰকাৰী কথা যে অভিজিত ভট্টাচাৰ্যক যিহেতু টকা শিকা দি উচ্চতম ন্যায়ালয়লৈ যাবলৈ সহায় কৰিছিল, ইয়াৰ পিছত থিয় আছে প্ৰদীপ ভূঞাই এখন শেহতীয়া কিতাপত লিখিছে NRC সাগা বুলি, যে তেওঁ ইয়াত সন্তুষ্ট যে এইটো তালিকাখন কিছু ভুল থাকিলেও এখন গ্ৰহণযোগ্য। এতিয়া আৰু কিছুমান কথা কোৱা হৈছে। উইপ্ৰ বুলি অনুষ্ঠান তাক, এইখিনি মানে এই হিচাপবিলাক মানে লিপিবদ্ধ কৰিবৰ কাৰণে, শ্ৰেণীভুক্ত কৰিবৰ কাৰণে যিবোৰ ইতিমধ্যে দলৰ কৰ্মচাৰীসকলে কৰিলে, এটা ডিজিটেল লাগে, ব্যৱস্থা লাগে। এই ডিজিটেল ব্যৱস্থাটো কৰিলে উইপ্ৰ বুলি এটা অনুষ্ঠান। এতিয়া অভিযোগ উঠিছে যে উইপ্ৰক বহুত বেছি দামত বিক্ৰী কৰা হ'ল, বেছি দাম দিয়া হ'ল, ইয়াৰ কাৰণে বেছি মূল্য দিয়া হ'ল। কিবাৰ মই সংখ্যাটো পাহৰিলোঁ, বেছি মূল্য দিলে অতএব এইটোত কৰাপশ্যন আছে, দুৰ্নীতি আছে, আৰু সেইকাৰণে তেওঁলোকে কৈছে যে ইয়াত ভুল থাকিব পাৰে। তোমালোকে যিবোৰ ধৰা ফ্লাইঅভাৰ বনাইছে, তাত কিমান দুৰ্নীতি হৈছে, সেই ফ্লাইঅভাৰটো লগে লগে ভাঙি পৰা নাই নহয়। কিছুমান হয়তো তাৰ ২-১খন কিবা হৈছে, বেছিভাগটো টিকি আছে, আৰু সেইবিলাক তোমালোকে একেবাৰে খুব সস্তা দামত দিয়া বুলি আমাৰ বিশ্বাসো নহয়। সেইবিলাকত দুৰ্নীতি হৈছে বুলি মানুহৰ মুখে মুখে শুনা যায়। তো সেইবোৰত যদি দুৰ্নীতি হোৱা স্বত্বেও ফ্লাইঅভাৰবিলাক টিকি আছে, টিকি থাকিব বুলি তোমালোকে ভাবা, তেনেহ'লে ইয়াত দুৰ্নীতি হোৱাৰ কাৰণে তেওঁ দাম লোৱাত দুৰ্নীতি হোৱাৰ কাৰণে হিচাপটো ভুল হ'ব বুলি কেনেকৈ আমি ধৰি লওঁ? গতিকে এনেকুৱা কিছুমান কথা আছে যে আমি সেইকাৰণে এই ধৰণৰ অভিযোগ আমি গ্ৰহণ কৰিব নোৱাৰোঁ। কিন্তু এই আইনখনৰ সুবিধা লৈ যদি নতুন মানুহ আহে বা নাহে, তেতিয়া কি হ'ব? ধৰি লোৱা যাক খুব কম সংখ্যক মানুহ আহিল, আমি ভবাৰ নিচিনা নহ'ল, যিটো তেওঁলোকে যুক্তি দি আছে যে বাংলাদেশত হিন্দু সুৰক্ষিত, মানুহ ইমান নাহিব। ধৰি লোৱা যাক নাহিল বাৰু, বা কম সংখ্যক মানুহ আহিল। কিন্তু 1971 চনৰ পৰা 1971 কাট অফ ইয়াৰ, সেইটো বেজ ইয়াৰ,
সেইখিনিলৈকে নাগৰিকত্ব বিদেশীয়ে পাব, তাৰপিছত নাপায়। এই যুক্তিতে আমাৰ হেৰিখন চহী হৈছিল, অসম চুক্তি। আচ্ছা, এতিয়া 1971 পৰা 2014লৈ 2014 পৰা তেওঁলোকে ধৰিছে 2014লৈকে মানে মানুহক নাগৰিকত্ব দিয়া হওক বিদেশৰ মানুহ। কাৰণ বিজেপিৰ এটা মত আছে, তেওঁলোকে শ্লোকত পৰিণত কৰিছে ন হিন্দু বিদেশী ভৱেত। হিন্দু কেতিয়াও বিদেশী, হিন্দু মানে ভাৰতীয়। এইটো অদ্ভুত ঘোষণা, আৰু এইটো আচলতে আইনৰ ফালৰ পৰা একেবাৰে গ্ৰহণযোগ্য নহয়। আৰু এই ধৰণৰ আইন বোধ হয় কেৱল ইজৰাইলত আছে, পৃথিৱীৰ সকলো দেশতে এই আইনটো নাই, এই ধৰণৰ আইন নাই। এতিয়া 1971 পৰা 2014লৈকে বা এতিয়া শুনাৰ মতে 2019লৈকে যদি বাংলাদেশী হিন্দু আহিছে, তাৰ সংখ্যাটো কম নহয়। কাৰণ এসময়ত যেতিয়া ৰাজ্যপাল SK সিনহাই তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ ৰিপৰ্ট পঠালে যে অসমত বহুত মানুহ সোমাইছে, বাংলাদেশ কিবা এটা কৰিব লাগে। আৰু সেই সময়ত যিজন মানে গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তা, তেওঁ এটা হেৰিৰ আগত বক্তব্য দিছিলে সংসদৰ আগত যে 1 কোটিমান মানুহ, বাহিৰৰ মানুহ আমাৰ ভাৰতত সোমাইছে। ক'ৰ পৰা সোমাব? পাকিস্তানৰ পৰা সিমান সোমোৱা নাই। এতিয়াওতো যিবিলাকক এইটো সুযোগ দিয়া হৈছে তেওঁলোক কেইহাজাৰমানহে আহিছে, কেইহাজাৰমান, লাখো অহা নাই। গতিকে আহিলে বাংলাদেশৰ পৰা আহিব লাগিব। 1 কোটি মানুহ খুব কম নহয়। এই মানুহবিলাক কোন? আচ্ছা, এতিয়া সেইখিনি সময়ত এটা কথা দেখা গৈছিলে যে ভীষণ ধৰ্মীয় নিপীড়ন আৰম্ভ হৈছিল। বাংলাদেশত দুটা ধাৰা আছে মানুহৰ মাজত। এটা হৈছে ধৰ্ম নিৰপেক্ষ উদাৰ এটা মনোভাৱৰ মুছলমান, তেওঁলোকে আনকি বহু সময়ত সাম্প্ৰদায়িক দাংগা ৰোধত সহায় কৰে, আৰু সাম্প্ৰদায়িক দাংগা যিবিলাকে কৰে তেওঁলোকে আইডেণ্টিফাই কৰে, ধৰাই দিয়ে পুলিচক, এনেকুৱা আছে। কিন্তু আৰু এচাম আছে অতি উগ্ৰ মানে ধৰ্মীয় হেৰি, মানে ধৰ্মভাৱত উন্মত্ত মানুহ কিছুমান। সেইবিলাকে বাছ বিচাৰ নকৰাকৈ মানুহ মাৰে, ঘৰ জ্বলায়, এনেকুৱা কাণ্ড কৰে। আৰু তেওঁলোকক শাসন কৰিবলৈ দিনক দিনে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা কঠোৰ হৈ উঠিছে। আৰু সেই কঠোৰতে চাৰিওফালে বিয়পি গৈছে, আনকি নিৰীহ মানুহটো কিবা তাৰ বলি হৈছে। গতিকে যদি এসময়ত ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া হয়, তেতিয়া আকৌ সেই ধৰ্মীয় উগ্ৰবাদীসকলৰ হাতলৈ ক্ষমতা যাব পাৰে। তাৰ ফল কি হ'ব পাৰে মানে ভাবিলে আচৰিত লাগে। গতিকে আগৰ যি তথাকথিত মানে যিটো চৰকাৰী হিচাপ, কেন্দ্ৰীয় চৰকাৰৰ অনুমান 1 কোটি মানুহ, তাৰে যদি 20-30 লাখো অসমত আহে, অসমৰ জনসংখ্যা ভীষণভাৱে ক্ষতিগ্ৰস্ত হ'ব। তাৰ যিটো ভাৰসাম্য বদলি যাব। ভাৰসাম্য মানে ধৰ্মীয় ভাৰসাম্য নহয়, ভাষাৰ ভিতৰত বঙালী হিন্দুৰ সংখ্যা বেছি হ'ব তেতিয়া। তাৰ পৰা 2011 চনৰ লোকপিয়ল মতেই অসমৰ মানুহৰ সংখ্যাই 2011 চনত 3,11,00,000। বহু লাখে হয়তো NRCত দৰখাস্ত কৰাই নাই। তেওঁলোকে জানে যে তেওঁলোকৰ হাতৰ কোনো তেনেকুৱা প্ৰমাণ নাই, যিটো প্ৰমাণ সুপ্ৰিম কোৰ্টে বৈধ বুলি কৈছিলে। আৰু তাৰপিছত এতিয়াতো 2014 পালেহি, 2014 কথা, আজি 2024। নিশ্চয় ইয়াৰ মাজত বিদেশী বহুতো আহিছে, আৰু মুছলমানতকৈ হিন্দু অহাৰ সম্ভাৱনা
মই আগতে কৈছোঁ বেছি যিসকলে কিবা বৃত্তি লৈ শান্তিৰে বসবাস কৰি আছে তেওঁলোকক উদঙীয়া গৰুৰ দৰে খেদি দিয়াৰ প্ৰশ্ন উঠা নাই গতিকে যিবিলাক আছে কাৰো অসুবিধা কৰা নাই তেওঁলোকক খেদি দিয়াৰ কথা উঠা নাই কিন্তু তেওঁলোক ভগনীয়া তেওঁলোক নাগৰিক নহয় নাগৰিকত্বৰ কথা বেলেগ অসমৰ মাটিও অসমৰ বৈধ নাগৰিকসকলৰহে তাত অধিকাৰ আছে আনহাতে এতিয়া ভূমিহীনৰ সংখ্যা অসমত ভয় লগা বিধৰ অসমৰ গাঁৱৰ ৬৭% পৰিয়ালৰ মাটি নাই প্ৰায় ৭০% মাত্ৰ ৩০% মানুহৰহে মাটি আছে তেনেহ'লে বাকী যিখিনি মাটি থাকিল তাত প্ৰথম অধিকাৰ তেওঁলোক তাৰ ঠাইত এতিয়া পতঞ্জলি বা বাহিৰৰ তেনেকুৱা ডাঙৰ উদ্যোগপতিক লাখ লাখ একৰ মাটি দিয়াৰ উদ্যোগ এটা আৰম্ভ হৈছে চৰকাৰৰ পিনৰ পৰা গতিকে আমাৰ ভূমিহীনে মাটি ক'ৰ পৰা পাব আৰু তাৰ ওপৰত যদি আকৌ কিছুমানে নতুনকৈ নাগৰিকত্ব পাই যায় বিদেশী মানুহ মাটিৰ কাৰণে হাহাকাৰ বেছি হ'ব এইটো কাৰণতে মই ভাবোঁ যে তেওঁলোকক নাগৰিকত্ব দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে তেওঁলোকক মাটি কিলাই খেদি দিয়া অমানৱিক ব্যৱহাৰ কৰা এইবোৰ অত্যন্ত মূৰ্খামি হ'ব ডাঙৰ মূৰ্খামি এইটো কৰাৰ প্ৰশ্ন উঠা নাই তেওঁলোকে এইটো মাটি কিন্তু মাটিৰ মালিক তেওঁলোকে নিজেও দাবী কৰা উচিত নহয় তাৰপিছত চৰকাৰী চাকৰি সাধাৰণতে চৰকাৰী চাকৰি অসমৰ নাগৰিকৰহে প্ৰাপ্য যদিও এতিয়া চৰকাৰে এইটো ব্যৱস্থা কৰিছে যে উত্তৰ প্ৰদেশৰো হাজাৰ হাজাৰ লাখ লাখ কোটিৰ ঘৰৰ যিখিনি নিবনুৱা আছে তেওঁলোকে যে অসমত সুকলমে চাকৰি পায় এইটো ব্যৱস্থা মানে কেৰাণী পিয়নৰ চাকৰি নহয় একেবাৰে মানে প্ৰশাসনীয় চাকৰি যাতে তেওঁলোকে তাৰ ব্যৱস্থা কৰিছে এইটো কথা ৰাইজে জানে মানে অসমীয়া ভাষা নাজানিলেও তেওঁলোকে অসমৰ প্ৰশাসনীয় বিষয়া হ'ব আওপকীয়াকৈ হিন্দীৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰিব লাগে আৰু বছৰি ১ লাখ চাকৰি দিব বুলি ঘোষণা কৰা চৰকাৰে আজি ৩ বছৰে টানি মানি ৯৪,০০০ জনকহে চাকৰি দিয়া বুলি বাতৰিত ওলাইছে বছৰিকত ১ লাখ ৩ বছৰত ৯৪,০০০ আৰু এই চাকৰিবিলাকো ঠিকাভিত্তিক অস্থায়ী বা তাকৰীয়া বেতন বেচৰকাৰী খণ্ডত চাকৰি আছে কিছু চাকৰি আছে বেছি নাই গাধা খাটনি দিব লাগে আৰু দৰমহা বৰ কম গতিকে নতুনকৈ নাগৰিকত্ব পোৱাবিলাকে যদি এই চাকৰিৰ দাবীদাৰ হয় অৱস্থা কেনেকুৱা হ'ব আমি ভাবি চাব তাৰপিছত চৰকাৰী সেৱা যিবিলাক মানে ধৰক স্বাস্থ্য শিক্ষা ৰাস্তা ঘাট ইত্যাদিত ধাৰ্য ধন এনেও যথেষ্ট নহয় চৰকাৰে ৰাইজৰ কাৰণে সুলভ স্বাস্থ্য সেৱা বা শিক্ষা বা ৰাস্তা ঘাটৰ সুবিধা কৰি দিয়া উচিত কিন্তু মানে এতিয়া যদি মানে সেইবিলাক আকৌ এওঁলোককো দিয়া হয় প্ৰাথমিক অধিকাৰ হিচাপে তেতিয়া অৱস্থা কি হ'ব আমি চিন্তা কৰা উচিত এনেই আমাৰ গ্ৰামীণ স্বাস্থ্য কেন্দ্ৰত ডাক্তৰ নাই নাৰ্ছ নাই দৰৱ নাই সেইটো অৱস্থা হৈছে আৰু এই ধৰণৰ মানুহৰ বাহিৰৰ মানুহৰ হেঁচা পৰিলেতো একেবাৰে বঞ্চা হৈ যাব তাৰ পৰা ভাষা সংস্কৃতিৰ কথাটোলৈ অহা যায় এই বিষয়ে যথেষ্ট আলোচনা হৈছে বৰ বেছি কোৱা দৰকাৰ নাই মোৰ ইমান বছৰৰ অভিজ্ঞতা এই যে বাঙালী উগ্ৰজাতীয়তাবাদ নথকা নহয় তেওঁলোকে আৰু বহুতে কয়
যে তেওঁলোকৰ উগ্ৰ জাতীয়তাবাদ নাই। কথাটো কিন্তু মোৰ অভিজ্ঞতা অলপ বেলেগ। শতকৰা 10-15 জন বা 20 জন মানুহ তেওঁলোক সঁচাকৈ উদাৰ মনোভাৱৰ হয়, কিন্তু বেছিভাগ মানুহৰ মনত কিন্তু এইটো লুকাই আছে আৰু মাজে সময়ে উগ দি উঠে, তেতিয়া তাৰ চেহেৰাটো দেখা যায়। আৰু অসমতো অপ্ৰিয় সত্য যে কেতিয়াবা এইটো প্ৰকাশ, য'তেই মানে বাঙালী মানুহৰ সংখ্যাধিক্য আছে তাত এমুঠিমান মানুহৰ বাহিৰে বাকীবিলাকৰ মনত সেই ভাৱটো আছে। সকলোৰে নাই, কিন্তু সকলোৰে থকা বুলি ভাবিলে ভুল হ'ব, সেইসকল বাঙালীক অন্যায় কৰা হ'ব। কিন্তু তেনে মনোভাৱ থকা মানুহৰ সংখ্যাটো তুলনামূলকভাৱে বহুত কম, আৰু বাকীবিলাকে প্ৰতিযোগী হিচাপে অসমীয়াবিলাকক ভাবে আৰু সেই ধৰণে তেওঁলোকে আচৰণো কৰে। আনকি মই ওৰে জীৱন বাঙালীসকলক যাতে অমানৱিক ব্যৱহাৰ কৰা নহয়, নাগৰিক হিচাপে যিকেইজন আছে তেওঁলোকে যাতে সন্মান কৰা হয়, তেওঁলোক যাতে অত্যাচাৰৰ বলি নহয়, তাৰ কাৰণে সদায় যুঁজি আহিছোঁ। আৰু সেই সময়ত বাঙালীসকলে মোক প্ৰশংসাও কৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকক সুখী কৰিবলৈ মই অসমীয়া মানুহৰ ন্যায্য অধিকাৰ মই বাতিল হোৱাটো বিচাৰোঁ। গতিকে মানে ধৰক এতিয়া এই সময়তো একাংশ বাঙালীৰ মনত এই ভাৱটো জাগ্ৰত হোৱা দেখা গৈছে। সেইটো কিন্তু বৰ বিপদজনক কথা। মনত ৰাখিব লাগিব যে শিলাদিত্য দেৱৰ নিচিনা অতি উগ্ৰ জাতীয়তাবাদী বাঙালী তেওঁ কিন্তু বিজেপিৰে মানুহ আছিল, কিন্তু বৰ বেছি ফটফটাই মানে নেতৃত্বক বিপদত পেলোৱাৰ কাৰণে তেওঁৰ বোধহয় তেওঁক এতিয়া গুৰুত্ব দিয়া নহয়। কিন্তু সেই ভাৱটো আছে কাৰণে এইবোৰ মানুহে গুৰুত্ব পায়। আৰু সেইটো যদি বিয়পাই দিয়া হয়, তাৰ ফলাফল কি হ'ব আমি চিন্তা কৰা দৰকাৰ। আৰু তেওঁলোকৰ যিসকল শুভবুদ্ধি সম্পন্ন মানুহ আছে, উদাৰ মনা, সহনশীল, তেওঁলোকৰ কথাবিলাক মই ভাবি চাবলৈ অনুৰোধ কৰিলোঁ। আৰু অন্ধভাৱে কাৰ মানে সমৰ্থন কৰিবলৈ যাতে তেওঁলোক নাযায়, এইটো মই তেওঁলোকৰ ওচৰত অনুৰোধ ৰাখিলোঁ। আমি অসমীয়াৰ অস্তিত্বৰ যিটো আশা, যিটো দাবী, সেইটো যদি বাদ দিওঁ, তেতিয়া নিজৰ থলতে আমি পৰৰ অনুগ্ৰহত চলা জাতি হ'ম। আমি আহাৰৰ কাৰণেতো হৈছোৱেই, অন্য সকলো ক্ষেত্ৰতে হ'ম। আৰু এসময়ত আমাৰ ভাষা সংস্কৃতি আমি হেৰুৱাই পেলাম, তো আমাৰ পৰিচয় কি হ'ব? 2 নম্বৰী বাঙালী, 2 নম্বৰী হিন্দীৱালাৰ নিচিনা হ'ব। আৰু এটা কথা আছে, অসমত হিন্দু মুছলমানৰ সংঘৰ্ষ, থলুৱা অসমীয়া আৰু থলুৱা মুছলমান সংঘৰ্ষ কেতিয়াও তেনেকৈ হোৱা নাই, যিটো কিন্তু বংগদেশত সঘনাই হৈছিলে, খুব মাৰাত্মক ৰূপ লৈছিল। 1946 চনত হিন্দুস্তান পাকিস্তান লৈ যেতিয়া পৰিস্থিতি অত্যন্ত উত্তপ্ত হৈছিল, সেইখিনি সময়ত কলিকতাত ভয়ংকৰ যিটো সাম্প্ৰদায়িক দাঙ্গা হৈছিলে, তাত অসমৰ 2জন যুৱক কবি অমূল্য বৰুৱা আৰু আনন্দ ফুকন বুলি 2জন নিহত হৈছিল। তেওঁলোকে কোনো দোষ কৰা নাছিল, কোনো হিন্দু শোভাযাত্ৰা সমদলত নাছিল। তেওঁৰ হোষ্টেলৰ পৰা ধৰি নি তেওঁলোক হত্যা কৰা হৈছিল। অমূল্য বৰুৱাৰ মৃতদেহটো আজিলৈকে বিচাৰি পোৱা নাই। তাতে কেইবা হাজাৰো মানে মানুহ মৰিছিল। তো সেই ধৰণৰ ঘটনা অসমত কেতিয়াও হোৱা নাই। নেলিজ কেনেকৈ হ'ল সেইটো প্ৰশ্ন উঠিব পাৰে, আৰু সেইটোৰ
ব্যাখ্যা এটা আছে মই ইয়াত প্ৰকাশ নকৰোঁ। এতিয়া কথা হৈছে যে বিজেপিৰ গুৰু যিটো অনুষ্ঠান RSS, তেওঁলোকৰ প্ৰধান অস্ত্ৰ হৈছে হিন্দু মুছলমানৰ সংঘৰ্ষ। আনকি বিভিন্ন ধৰণৰ আয়োগৰ মডাৰ্ণ জাষ্টিছ মডাৰ্ণ কমিটিৰ এটা প্ৰতিবেদন আছে। গতিকে বহুকেইখন প্ৰতিবেদন আছে, ৩-৪খন হ'ব কমেও। শ্ৰীকৃষ্ণ এটা আয়োগ, তাত দেখুওৱা হৈছে যে RSSে এই ধৰণৰ ৰায়ত লগোৱাত কি ভূমিকা লয়। কিছু মুছলমান সংগঠনো থাকিব পাৰে দেই, কিন্তু প্ৰধান ভূমিকা লৈ RSS। তেওঁলোকে আৰম্ভ কৰে ভুৱা কিছুমান গুজব তেওঁলোকে প্ৰচাৰ কৰে, আৰু আনকি এনেকুৱা ধৰণৰ কথাও প্ৰতিবেদনবিলাকত লেখা হৈছে বিভিন্ন তদন্ত আয়োগৰ, যে তেওঁলোকেই প্ৰথমতে এই গাহৰি মাংস মছজিদত পেলায় বা গৰু মাংস মন্দিৰত পেলাই খেলটো আৰম্ভ কৰে। আৰু তাৰপিছত তেওঁলোকৰ কিছুমান মানুহ আছে যিবিলাকে এই সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰধান ভূমিকা লয়। সেইকাৰণে তেওঁলোকৰ যিবোৰ দৈনিক শাখাত যিবোৰ কচৰত হয়, তাত অস্ত্ৰ শিক্ষাটো বৰ ডাঙৰ কথা। কিন্তু লাঠি তৰোৱাল, আজিকালি বন্দুকৰ অস্ত্ৰ শিক্ষাও দিয়া হৈছে বজৰং দলত। আৰু বজৰং দল যে RSSৰ দল কোনো সন্দেহ নাই, এই সম্পৰ্কে প্ৰমাণ আছে। যদিও হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বজৰং দলৰ লগত RSSৰ সম্পৰ্ক নাই, কিন্তু সম্পৰ্ক আছে বুলি প্ৰমাণ আছে। RSSৰ এখন মানে মুখপত্ৰ, তাতেই সুৰভি প্ৰকাশন বুলি এটা অনুষ্ঠানে উলিয়াইছিল, RSSৰ কিতাপ উলিয়াই। সেইখনে তাত RSSৰ প্ৰধান নেতাই দত্তাত্ৰেয় কিবা এটা তেওঁ কৈছিলে যে আমাৰ এইবিলাক বিশ্ব হিন্দু পৰিষদ আমিয়ে তেওঁলোকৰ জন্ম দিছোঁ, যিবোৰ কাম আমি কৰাত আমাৰ অসুবিধা হয় সেইবিলাক আমালোকে কৰি দিম। আচ্ছা, এতিয়া এই বস্তুটো কিন্তু বাংলাদেশতো বহুত সঘনে হৈ থাকে, বহুত মানুহ মৰে, বহুত সম্পত্তি নষ্ট হয়, আৰু বহুদিন ধৰি গোটেই অবিভক্ত বংগটো এইটো আৰম্ভ হৈছিল। গতিকে এই বস্তুটো কিন্তু এওঁলোকে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে আৰম্ভ কৰি দিব পাৰে। কাৰণ বাংলাদেশৰ পৰা যিবোৰ হিন্দু আহিব, ধৰা তেওঁলোক বিজেপি চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব, আৰু তেওঁলোকক যদি বুজোৱা যায় যে মুছলমানৰ কাৰণে তহঁতৰ এইটো অৱস্থা হ'ল, ইয়াতো মুছলমানৰ দালাল কিছুমানে তহঁতক বাধা দিব ওলাইছে, তহঁতক নাগৰিকত্ব দিয়াত বাধা দিছে, গতিকে তহঁতৰ শত্ৰু শেষ হোৱা নাই, এই বুলি মানুহখিনিক বুজাই মেলি, আৰু যিহেতু তেওঁলোক অনুগ্ৰহ প্ৰাৰ্থী, কথা কিছুমান শুনিব, তেওঁলোকেও মানে মুছলমান বিৰোধী হৈ পেলাই সংঘৰ্ষত লিপ্ত হ'ব পাৰে। গতিকে বিজেপিৰ যিটো মানে RSSৰ প্ৰিয় খেল, বিজেপিৰো হিন্দু মুছলমানৰ সংঘৰ্ষ আকৌ অসমত বৰ ভয়ংকৰ ৰূপত লাগিব পাৰে। এইটো হ'বই বুলি মই ভৱিষ্যতবাণী কৰিব নোৱাৰোঁ, হোৱাৰ সম্ভাৱনা আছে। আৰু এই হিন্দু বাংলাদেশীক দলে দলে নাগৰিকত্ব দিয়াৰ কথা ৭১ চনতে পালেই তেওঁলোকে, তাৰপিছত যদি দি থকা হয়, মই কৈছোঁ যে ভগনীয়া হিচাপে থকাটো হয়তো কাৰো আপত্তি নাথাকিব, কিন্তু মানে এতিয়ালৈকে তাৰ পিছত অহাবিলাকক আৰু ভগনীয়া স্বীকৃতি দিব পৰা নাযাব। আচ্ছা, এতিয়া সেইকাৰণে এইবোৰ কাৰণতে মই কৈছোঁ যে কা আইনখন অসমৰ কাৰণে অত্যন্ত বিধ্বংসী আৰু বিপদজনক আইন। আমাৰ জীৱিকা, আমাৰ নাগৰিক অধিকাৰ, আৰু এটা কথা ক'বলৈ পাহৰি আছোঁ যে তেতিয়াহ'লে বিধানসভাত বাঙালী হিন্দুৰে প্ৰাধান্য হওক, তেওঁলোকৰ সংখ্যা যদি বাঢ়ি যায়, তেতিয়াহ'লে অসমীয়াৰ মাত এনেও উভৰিব। এই সকলো পিনৰ পৰা কা আইনখন অত্যন্ত বিপদজনক। এনেকুৱা এটা বিপদ যদি সন্মুখত আছে,
আৰু চৰকাৰে যদি নিজেই বিপদ মাতি আনিছে তে আন্দোলনৰ বাহিৰে কি গতি আছে আমি যদি অসমীয়া হিচাপে বাচি থাকিব খোজো অসমীয়া হিচাপে মানুহ হিচাপে অসমত তেতিয়াহ'লে আমি কিন্তু আন্দোলন কৰাৰ বাহিৰে অন্য উপায় নাই আৰু সেইকাৰণে মই কৈছোঁ যে আন্দোলন কৰাৰ সপক্ষে সবল যুক্তি থকা সত্ত্বেও আমি যদি আন্দোলন নকৰোঁ আমি জাতি হিচাপে ইতিমধ্যে আত্মহত্যা কৰিলোঁ সেইকাৰণে মই ভাবোঁ যে আন্দোলন কৰাৰ থল আছে আৰু যদি অমিত শ্বাহে কাৰ নিয়ম প্ৰস্তুত কৰে তেওঁ ভাবুকি দিয়াৰ দৰে তেনেহ'লে তাৰ সহায়ত নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী কৰিবলৈ বিচাৰিব ভোটৰ আশাত সেই কামটো মানে কেনেকৈ সেইটো ৰুলটো ইমপ্লিমেণ্ট কৰা হয় কাৰ্যকৰী কৰা হয় আৰু তাৰ ফলত যিখন NRC 245 কোটি টকা খৰচ কৰি 55,000 কৰ্মচাৰীয়ে দিনে ৰাতি খাটি যিখন তালিকা বনালে তাক যদি বাদ দি পেলাই কেৱল ভোটাৰ তালিকাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্বাচন পাতে যি ভোটাৰ তালিকাত হয়তো বহুত বিদেশী ইতিমধ্যে সোমাইছে তেনেহ'লে কিন্তু এইটো অত্যন্ত মানে তাৰ ফলাফল কি হ'ব সহজবোধ্য আৰু তাত অন্তৰ্ভুক্ত যিবিলাক বিদেশী নাগৰিক আছে যাৰ নাগৰিকত্ব আচলতে নিৰ্ধাৰিত হোৱা নাই গতিকে সেইবিলাক মানুহে যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে তাৰ ফলাফলটো কি হ'ব আমি অনুমান কৰিব পাৰোঁ আৰু তাৰ ফলত NRCখন একেবাৰে অৰ্থহীন হৈ পৰিব আৰু সেইকাৰণে আমাৰ সন্মুখত এইটো বিপদ এতিয়া ভয়ংকৰ তো আন্দোলনটো এতিয়া আৰু প্ৰথমতে নিৰ্বাচন আহিছে নিৰ্বাচনৰ মাজতে আন্দোলন কৰা অলপ অসুবিধা আছে এইটো আমি বুজি পাওঁ কিন্তু যিবোৰ কাৰ্যালয়ত এই ৰুল ইমপ্লিমেণ্টেশ্যন যিটো যে মানুহক নাগৰিকত্ব দিয়াৰ যিবোৰ প্ৰক্ৰিয়া হ'ব সেইবোৰ ঠাইত কিন্তু আমি আন্দোলন কৰিব পাৰোঁ কৰা উচিত হ'ব আৰু উচ্চতম ন্যায়ালয়ক আমি জনাব পাৰোঁ তেওঁলোকে এইটো আৰম্ভ কৰিছে আমাৰ ডাঙৰ বিপদ হ'ব আপোনালোকে ষ্টে কৰক কিবা এটা কৰক সেইটো আমাৰ পক্ষৰ এডভকেটসকলক আমি ক'ব লাগিব